মিয়া খেদা অভিযানক লৈ উজনি অসমত এতিয়া উত্তেজনাই বিৰাজ কৰিছে কাইলৈৰ পৰা আৰম্ভ হ'ব উজনিত মিয়া খেদা অভিযানৰ পূৰ্বে কৰায়ত্ব কৰা হৈছে সন্দেহজনক কিছু নাগৰিকক পৰিস্থিতি ভয়ংকৰ হৈ পৰিব পাৰে উজনিত মিয়া খেদা অভিযান আৰম্ভ কৰাৰ হুংকাৰ দিয়া হৈছিল আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব এই অভিযানৰ পূৰ্বে কিছু লোকক কৰায়ত্ব কৰা হৈছে সন্দেহজনক নাগৰিক বুলি কোৱা হৈছে তেওঁলোকক যোৰহাটত বংগমূলীয় মুছলমান শ্ৰমিকক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে আৰু কেইবাটাও প্ৰান্তত আৰক্ষীয়ে কৰায়ত্ব কৰিছে সন্দেহজনক নাগৰিকক কৰায়ত্ব কৰা সন্দেহজনক নাগৰিকৰ হাতত নাছিল কোনো উপযুক্ত নথিপত্ৰ যোৰহাটত শুকুৰবাৰে মিয়াৰ বিৰুদ্ধে একত্ৰিত হ'ব দল সংগঠন আৰু তাৰ পূৰ্বে এই ধৰণে আৰক্ষীয়ে নিজেই ঘটনাস্থলীলৈ গৈ সকল মিয়া শ্ৰমিকক আটক কৰিছে তেওঁলোকৰ নথিপত্ৰ চাব বিচাৰিছে কিন্তু নথিপত্ৰ দেখুৱাব পৰা নাই সকল মিয়া শ্ৰমিকে বীৰ লাচিত খানাই অভিযান চলাইছিল কাইলৈৰ পৰা যেহেতু আৰম্ভ হ'ব মিয়া খেদা অভিযান উজনিত গতিকে তাৰ পূৰ্বে আজিয়েই বীৰ লাচিত খানাৰ অভিযান এয়া দেখিবলৈ পোৱা গৈছে ঐ আছা নাই এতিয়া নাই হয় নাই আছা নাই তোৰ আছে নাই মোবাইল হা তহঁতকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ নহয় ক'ত আছে তহঁতক এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় নাই এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই ঐ আছা নাই এতিয়া বীৰ লাচিত নাই নাই হয় নাই আছে নাই তোৰ আছে নাই মোবাইল হা তহঁতকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতকেইটা নাই ডকুমেণ্টছ প্ৰথমতে যোৰহাটত এইধৰণে অভিযান চলাইছিল বীৰ লাচিত খানাই তাৰ পাছত আৰক্ষীৰ বাহনো দেখিবলৈ পোৱা গৈছে সম্ভৱতঃ বীৰ লাচিত খানাই আৰক্ষীক খবৰ দিলে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ সকল লোকক লৈ আহিছে তেওঁলোকে কি নথিপত্ৰ আছিল প্ৰশ্ন উত্থাপন কৰিছিল আধাৰ কাৰ্ড বিচাৰিছিল আধাৰ কাৰ্ড দেখুৱাব পৰা নাই আৰু সেইবাবে সন্দেহজনক বুলি আৰক্ষীক খবৰ দিছিল আৰক্ষীয়ে লৈ গৈছে সকল শ্ৰমিকক বহু শ্ৰমিকৰ হাতত এতিয়া নথিপত্ৰ নাই একাংশই নিজৰ হাতত নথিপত্ৰ থকা বুলি দাবী কৰিছে আন একাংশই নথিপত্ৰ নাই বুলি উল্লেখ কৰিছে আৰু যিসকলে নথিপত্ৰ দেখুৱাব পৰা নাই তেওঁলোকক সন্দেহজনক বুলি বিবেচনা কৰা হৈছে আৰু আৰক্ষীক মাতি পঠাইছে পৰৱৰ্তী সময়ত আৰক্ষীয়ে বাহনত উঠাই লৈ গৈছে এইকেইজন শ্ৰমিকক গতিকে অতি ভয়াৱহ পৰিস্থিতি এতিয়া বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত যদি সঁচাকৈ অবৈধ বাংলাদেশীয়ে কাম কৰি আছে তেতিয়া ই অতি ভয়ংকৰ আৰু তাৰ বিপৰীতে এতিয়া উজনি উত্তপ্ত হোৱাৰ দিশত আগবাঢ়িছে কাইলৈ সন্দেহজনক নাগৰিকক খেদিবলৈ উজনি অসমত একত্ৰিত হ'ব দল সংগঠন আৰু তাৰ মাজতে বহু দল সংগঠনৰ মাজত মতবিৰোধৰো সৃষ্টি হৈছে এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই এতিয়ালৈকে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা